ভাল লাগিছে আজি আমাক পাৱাৰ টিলাৰখন দিছে, উইডাৰখন দিছে। আমি সকলো মহিলা ওলাই আহিছোঁ, সকলো মহিলা আমি স্বাৱলম্বী হ'ম বুলি ভাবিছোঁ। আৰু সকলো মহিলানো আমি মহিলাবিলাক পিছ পৰি থাকিব লাগে কেলেনো? আমি পুৰুষসকললৈকে আগবাঢ়ি নাথাকোঁ। পুৰুষসকলৰ বিভিন্ন ধৰণৰ কষ্ট কৰিব লাগে। আমাৰ ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰত আগবাঢ়ি কিছুমান কাম কৰিবলৈ যাব লাগে। আমি সেই দেখি মহিলা সকলো ওলাই আহিছোঁ, পাৱাৰ টিলাৰখন দিছে। আমি এতিয়া বিজেপি চৰকাৰখনক এনেকুৱা ধন্যবাদ দিছোঁ যে আমাক এই পাৱাৰ টিলাৰখন দিছে। আৰু ভাল লাগিছে হিমন্ত বিশ্ব শৰ্মাক আমি অশেষ ধন্যবাদ দিছোঁ। তেওঁ আৰু আগবাঢ়ি যাওক, আমাক আৰু মহিলাবিলাকক আৰু সাহাৰ্য দিয়ক। আৰু আমি খেতি এতিয়া 5 বিঘামান কঠীয়া পেলালোঁ। আপোনালোক কৃষিৰ ওপৰতে কৃষিৰ ওপৰতে আমি নিৰ্ভৰ কৰোঁ। আমি এতিয়া শালি খেতি কৰিম, আইজোং ধান ৰুম, বৰা কোমল বিভিন্ন ধৰণৰ ধান ৰুম। যেতিয়া আমাৰ ধান কাটি হ'ব আমি বাম খেতিত লাগিম, আলু কচু বিভিন্ন ধৰণৰ শাক পাচলি সকলো এখনে আমি পাৱাৰ টিলাৰখনে বাম। আৰু আমি স্বাৱলম্বী হ'ম বুলি ভাবিছোঁ। আৰু আমি হাৰ নামানো, আৰু মহিলা আমি আগবাঢ়ি যামেই।